নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ দি ক্লেভাৰ মাংকি পাঠটিৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰিব লৈছো তেন্তে আহা আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ প্ৰথমতে আছে এনসাৰ দা ফলোইং তলৰবোৰৰ উত্তৰ দিয়া আমাৰ ফাৰ্ষ্ট কোৱেশ্চনটো হৈছে why did the cap seller get tired soon ইয়াত সোধা হৈছে যে টুপি বেচুতাজন কিয় সোনকালে ভাগৰুৱা হৈ পৰিছিল তে আমাৰ এনসাৰটো হ'ব the cap seller got tired soon because the weather was hot and he carried a box on his head ইয়াত কোৱা হৈছে যে the cap seller got tired soon টুপি বিক্ৰেতাজন বা টুপি বেচুতাজন সোনকালে ভাগৰুৱা হৈ পৰিছিল because কাৰণ the weather was hot বতৰটো গৰম আছিল অৰ্থাৎ তেওঁ যি দিনাখন টুপি বেচিবলৈ গৈ আছিল সেই দিনটো বৰ গৰম আছিল and he carried a box on his head আৰু তেওঁ কি কৰিছিল মূৰৰ ওপৰত এটা বাকচো কঢ়িয়াই লৈ গৈছিল যিটো বাকচ নেকি তেওঁৰ টুপিৰ বাকচ আছিল তো ঠিক আছে তে তেওঁৰ মূৰৰ ওপৰত বুজা আছিল আৰু সেই দিনটো বৰ গৰম আছিল সেই কাৰণে টুপি বেচুতাজন সোনকালে কি হৈ পৰিছিল টায়াৰ্ড অৰ্থাৎ ভাগৰুৱা হৈ পৰিছিল ঠিক আছে আমি পিছৰ প্ৰশ্নটোত আহিছো আমাৰ পিছৰ প্ৰশ্নটোত কৈছে a monkey repeats what he sees who said this অৰ্থাৎ এই কমাৰ ভিতৰত যেটো বাক্য দিয়া আছে সেন্টেন্স এই সেন্টেন্সটো কোনে কৈছিল তে who said this এইটো কোনে কৈছিল সে a monkey repeats what he sees অৰ্থাৎ এটা বান্দৰে কি কৰে সি যি দেখা পায় সেইটো পুনৰাই কৰে তো এই কথাষাৰ কোনে কৈছিল তো আমাৰ এনসাৰটো হ'ব the cap seller's grandfather said this অৰ্থাৎ টুপি বেচুতাজনৰ ককা দেউতাকে এই কথাভাষী কৈছিল ঠিক আছে আমি নেক্সট কোৱেশ্চনত আহিছো আমাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে what did the cap seller do to relax অৰ্থাৎ টুপি বেচুতাজনে বা টুপি বিক্ৰেতাজনে বিশ্ৰাম কৰিবৰ কাৰণে কি কৰিছিল তে আমাৰ এনসাৰটো হ'ব the cap seller sat down under a tree to relax টুপি বিক্ৰেতাজনে বিশ্ৰাম কৰিবৰ কাৰণে কি কৰিছিল এজোপা গছৰ তলত বহিছিল ঠিক আছে আমি পিছৰ প্ৰশ্নত আহিছো ইয়াত কৈছে যে who repeats a mistake ইয়াত আমাক প্ৰশ্ন কৰিছে যে কোনে ভুলবোৰ কি কৰে পুনৰাই কৰে বা কোনে ভুল পুনৰাই কৰে ঠিক আছে তো আমাৰ এনসাৰটো হ'ব the fools repeat a mistake অৰ্থাৎ মূৰ্খবোৰে কি কৰে ভুল পুনৰাই কৰে মানে মূৰ্খবিলাকেহে কি কৰে ভুলবোৰ বাৰে বাৰে কৰে ঠিক আছে আমি পিছৰ প্ৰশ্নত আহিছো আমাৰ পিছৰ প্ৰশ্নত দিয়া আছে who asked the monkeys not to repeat the mistake যে বান্দৰবোৰক কোনে পুনৰাই ভুল নকৰিবলৈ কৈছিল তে আমাৰ এনসাৰটো হ'ব monkeys grandfather asked them not to repeat the mistake অৰ্থাৎ বান্দৰবোৰৰ ককা দেউতাকে সিহঁতক ভুল পুনৰাই নকৰিবলৈ কৈছিল আমি তাৰ পিছত আহিছো আমাৰ তাৰ পিছত দিয়া আছে fill up the blanks using the past form of get up come down sit down look at stand up take off আৰু run away অৰ্থাৎ ইয়াত কোৱা হৈছে যে আমাৰ তলত যিবোৰ খালি ঠাই দিয়া আছে সেই খালি ঠাইবোৰৰ আৰু এই ব্ৰেকেটৰ ভিতৰত যিকেইটা ওয়াৰ্ড দিয়া আছে এই ওয়াৰ্ড কেইটাৰ পাষ্ট ফৰ্মটো লিখি মানে পাষ্ট টেন্সৰ ৰূপটো লিখি সেই খালি ঠাইবোৰ আমাক পূৰণ কৰিব দিছে ঠিক আছে তে আমাৰ প্ৰথমত কি দিয়া আছিল ইয়াত দিয়া আছিল যে the cap seller
days under a tree. অৰ্থাৎ টুপি বেচুতাজনে কি কৰিছিল এডাল গছৰ তলত তেওঁ বহিছিল গতিকে sit down হ'ব তে ইয়াৰ এনসাৰটো হ'ব কি sit down কিন্তু আমি sit down লিখিব নোৱাৰিম কাৰণ কিয় আমাক প্ৰশ্নত কৈছে যে ইহঁতৰ কি টেন্স লিখিব দিছে আমাক past formটো লিখিব দিছে অৰ্থাৎ সিটৰ past form কি হ'ব sat গতিকে আমাৰ উত্তৰটো হ'ব কি sat down ঠিক আছে আমি কি পালো সিটৰ past tenseৰ ৰূপ কি হয় sat হয় গতিকে আমাৰ আনসাৰ কি হ'ব sat down the decap seller sat down under a tree টুপি বেচুতাজনে বা টুপি বিক্ৰেতাজনে এজোপা গছৰ তলত বহিছিল ঠিক আছে আমি নেক্সটত আহিছো আমাৰ বি নম্বৰ দিয়া আছে decap seller days and found the box empty তে টুপি বেচুতাজন কি হৈছিল তেওঁ টুপনি গৈছিলে আৰু যেতিয়া নেকি তেওঁ টুপনিৰ পৰা উঠিছিল তেতিয়া তেওঁ কি দেখা পাইছিল তেওঁ বাকচটো খালি হৈ পৰি আছিল তো ইয়াতে কি হ'ব আমাৰ আনসাৰটো হ'ব get up তে আমি কিহেৰে আমি খালি ঘৰটো পুৰ কৰিব লাগিব get up এৰে কৰিব লাগিব এতিয়া getৰ past tense ৰূপ বহাব লাগিব কাৰণ যেহেতু আমাক past formটো ইয়াত লিখিব কোৱা হৈছিল ঠিক আছে তে getৰ past form কি হ'ব got গতিকে ইয়াত আনসাৰটো কি হ'ব got up the decap seller got up টুপি বিক্ৰেতাজন উঠিছিল and found the box empty আৰু বাকচটো খালি অৱস্থাত পাইছিল ঠিক আছে আমি তাৰ পিছত যাওঁ তাৰ পিছৰ প্ৰশ্নটোত দিয়া আছে the monkeys days the cap seller ঠিক আছে তে সি নম্বৰ প্ৰশ্নটো আমাৰ পাঠ্যপুথিখনত ভুলকে দিয়া আছিল the monkeys were আছিলে মই ইয়াতে were দিয়া নাই কাৰণ আমি ইয়াতে were দিব নোৱাৰিম কাৰণ যেহেতু আমাক কি কৰিব দিছে ভাৰ্ব বিলাকৰ past tense লিখিব দিছে তে আমি যদি ইয়াতে were দি দিও তে আমি ইয়াত কি কৰিব লাগিব ভাৰ্বৰ লগত ing যোগ কৰিব লাগিব অৰ্থাৎ আমি কন্টিনিউয়াছত লিখিব লাগিব গতিকে সেই কাৰণে ভুল হৈ আছিল তে আমি যেহেতু the monkeys were আছিলে গতিকে were নহব the monkeys হ'ব তে আমি ইয়াতে কি লিখিব লাগিব the monkeys days the cap seller তে বান্দৰবোৰে টুপি বেচুতাজনক কি কৰিছিল চাইছিল তে গতিকে চোৱা ইংৰাজী কি look মানে চোৱা গতিকে look at গতিকে আমি past tenseত লিখিলে কি হ'ব lookৰ past form হ'ব looked ঠিক আছে তে আমাৰ আনসাৰটো হ'ব looked at the monkeys looked at the cap seller বান্দৰবোৰে টুপি বিক্ৰেতাজনক চাইছিল ঠিক আছে আমি পিছৰ প্ৰশ্নটোত আহিছো আমাৰ পিছত কৈছে the cap seller days up and days off দুটা খালি ঘৰ দিয়া আছে his head and threw it on the ground তে আমাৰ ইয়াতে উত্তৰটো হ'ব the cap seller got up নহয় the cap seller stand up টুপি বেচুতাজন থিয় হৈছিল stand গতিকে ইয়াত কি আহিব এই ঘৰটোত হ'ব stand তে standৰ past tenseৰ ৰূপ কি হ'ব stood গতিকে ইয়াত কি হ'ব stood ঠিক আছে the cap seller stood up days off তেওঁ থিয় হৈছিল আৰু কি কৰিছিল তেওঁৰ টুপিটো লৈছিল মানে খুলিছিল and threw it on the ground আৰু তাৰ পিছত ইয়াক কি কৰিছিল মাটিত দলিয়াই দিছিল তে ইয়াত কি হ'ব তে take off হ'ব গতিকে takeৰ past tense কি হ'ব took হ'ব গতিকে took off his head and threw it on the ground ঠিক আছে আমি পিছৰটো প্ৰশ্নত আহিছো আমাৰ তাৰ পিছত দিয়া আছে a monkey days the tree ঠিক আছে তে আমাৰ আনসাৰটো হ'ব a monkey came down the tree তাৰমানে এটা বান্দৰ গছজোপাৰ পৰা কি হৈছিল নামি আহিছিল ঠিক আছে তাৰ পিছত দিয়া আছে the monkey days came from the ground and days তে আমাক ইয়াত দুটা খালি ঘৰ দিছে এইটো এটা আৰু এইটো এটা ঠিক আছে তে ইয়াৰ উত্তৰটো কি হ'ব
The monkey took up cap from the ground. অৰ্থাৎ বান্দৰটোৱে কি কৰিছিল মাটিৰ পৰা টুপিটো তুলি লৈছিল and ran away. তাত আছিলে run আছিলে গতিকে runৰ past tense কি হ'ব ran হ'ব ran away আৰু তাত take আছিলে takeৰ past tense কি হ'ব took হ'ব ঠিক আছে আমি next questionটোত আহিছো আমাৰ next questionটোত দিয়া আছে follow the example and write the following sentences in past continuous form from the given sentences. ইয়াত কোৱা হৈছে উদাহৰণবোৰ অনুসৰণ কৰি তলত দিয়া বাক্যবিলাকৰ কি কৰিব দিছে past continuous form আমাক লিখিব দিছে মানে past tenseত দিয়া আছে আৰু সেই বাক্যটোক আমাক past continuous tenseলৈ পৰিৱৰ্তন কৰিব দিছে যেনে আমাক example দিয়া আছে present continuous sorry আমাৰ example to present continuous দিয়া আছে আৰু আমি কি কৰিব লাগিব past continuous কৰিব লাগিব তে আমাৰ প্ৰথমত দিয়া আছে কি a dog is barking এটা কুকুৰে ভুকি আছে মন কৰিবা a dog is barking মানে এটা কুকুৰে ভুকি আছে অৰ্থাৎ কুকুৰটোৱে ভুকি থকা কামটো কি হৈছে বৰ্তমান সময়ত চলি আছে তে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কি আছিল যে বৰ্তমান সময়ত কোনো এটা কাম হৈ আছে বা চলি আছে বুজালে কি হয় প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখা হয় বা প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হয় তে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ গাঠনিটো কি আছিল সাবজেক্ট plus be verb am is are plus verb plus ing plus object plus extra ঠিক আছে তে ইয়াতে প্ৰথম কি আছে সাবজেক্ট আছে তাৰ পিছত be verb কি আছে is আছে আৰু তাৰ পিছত কি আছে ভাৰ্বৰ লগত ing যোগ হৈ আছে ইয়াতে ভাৰ্বটো হৈছে bark আৰু barkৰ লগত কি যোগ হৈ আছে ing যোগ হৈ আছে তো ing ভাৰ্বৰ লগত ing থাকিলে গম পাবা যে সেই বাক্যটো কিহত আছে কন্টিনিউয়াছত আছে তে past continuous হ'ব পাৰে বা প্ৰেজেন্ট কন্টিনিউয়াছ হ'ব পাৰে বা ফিউচাৰ কন্টিনিউয়াছ হ'ব পাৰে তে আমাক এই বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াছত আছে ঠিক হেইদৰে বয়জ আৰ ৰানিং লৰাবোৰে দৌৰি আছে তে দৌৰি থকা কামটো চলি আছে বৰ্তমান সময়ত সেই কাৰণে প্ৰেজেন্ট কন্টিনিউয়াছ তে এই বাক্য কেইটাক আমাক কি কৰিব দিছে past continuous টেন্সলৈ আমাক পৰিৱৰ্তন কৰিব দিছে তো একেবাৰে সহজ past continuous টেন্সত কি হ'ব কেৱল be verb কেইটাৰ past tenseৰ ৰূপটো বহাই দিলে হৈ গ'ল আৰু বাকিখিনি সেম থাকিব অৰ্থাৎ একে থাকিব তে আমি যদি এই বাক্য দুটাক past continuous টেন্সলৈ পৰিৱৰ্তন কৰো তে তেনেহলে এইদৰে হ'ব a dog was barking তে মন কৰিবা ওপৰৰ বাক্যটোটো a dog আছিলে ইয়াত is আছিলে isৰ হলনি কি বহিছে was বহিছে কাৰণ আমাক কি কৰিব দিয়া হৈছে past continuous কৰিব দিছে গতিকে isৰ past tenseৰ ৰূপ কি হয় was হয় তাৰ পিছত barking তে গুটেই বাক্যটো একে আছে কেৱল be ভাৰ্বটোৰ ৰূপটো পৰিৱৰ্তন হৈছে আমাক পাষ্টত লিখিব দিছে সেই কাৰণে আমি isৰ past tenseৰ ফৰ্মটো ইয়াত বহাই দিছো ঠিক হেইদৰে boys are running আছিলে তে ইয়াত লিখিব লাগিব boys were running অৰ্থাৎ যেনেকে প্ৰেজেন্ট কন্টিনিউয়াছত তিনিটা be verb বহে am is are ঠিক হেইদৰে past কন্টিনিউয়াছত দুটা be verb আছে was আৰু were ঠিক আছে বহু বচনৰ লগত কি বহে were বহে তে গতিকে boys were running লৰাবোৰে দৌৰি আছিল ঠিক হেইদৰে a dog was barking এটা কুকুৰে ভুকি আছিল ঠিক আছে এতিয়া আমি প্ৰশ্নত আহিছো আমাৰ প্ৰথমটো প্ৰশ্নত দিছে the cap seller is going to the market টুপি বিক্ৰেতাজন বজাৰলৈ গৈ আছে তে প্ৰেজেন্ট কন্টিনিউয়াছত আছে তে আমি past কন্টিনিউয়াছত লিখিলে কি হ'ব টুপি বিক্ৰেতাজন বজাৰলৈ গৈ আছিল গতিকে আমাৰ এনসাৰটো হ'ব the cap seller was মন কৰিবা গুটে বাক্যটো একে আছে কেৱল কি হৈছে isৰ হলনি ইয়াত কি বহিছে was বহিছে ঠিক আছে তে the cap seller was going to the market টুপি বিক্ৰেতাজন বজাৰলৈ গৈ আছিল আমি তাৰ পিছত আহিছো তাৰ পিছত দিয়া আছে কি he is sleeping under a tree তেওঁ এজোপা গছৰ তলত শুই আছে তে
আমি অতীতত কৰিলে অৰ্থাৎ past tense লিখিলে কি হ'ব তেওঁ এজোপা গছৰ তলত শুই আছিল তে কি হ'ব he was sleeping under a tree তে ইয়াত ইছৰ হলনি কি বহিছে was বহিছে আৰু বাকি একেই আছে ঠিক আছে তাৰ পিছত দিয়া আছিলে monkeys are sitting on the tree বান্দৰবোৰে গছৰ ওপৰত বহি আছে অৰ্থাৎ বান্দৰবোৰ গছৰ ওপৰত বহি আছে তে আমি past tense কৰিলে কি হ'ব বান্দৰবোৰ গছৰ ওপৰত বহি আছিল তো আমাৰ এনসাৰটো হ'ব monkeys were মন কৰিবা ইয়াত was বহা নাই এই কাৰণে কাৰণ কিয় monkeys সাবজেক্টটো কি হৈ আছে বহুবচন হৈ আছে বান্দৰবোৰ বুলি কৈছে সেই কাৰণে ইয়াত কি বহিছে were বহিছে আৰু ওপৰৰ বাক্যটোত কি বহিছিল are বহিছে কাৰণ কিয় ইয়াত monkeys টো কি হৈ আছে বহুবচন সাবজেক্টটো বহুবচন হৈ আছে সেই কাৰণে are বহিছে আৰু ইয়াত হে একেই হৈছে গতিকে বহুবচন হলে কি বহে were বহে তো monkeys were sitting on the tree বান্দৰবোৰ গছৰ ওপৰত বহি আছিল ঠিক আছে আমি পিছৰটোত আহিছো আমাৰ পিছৰটোত দিয়া আছে they are wearing cap সিহঁতে টুপি পিন্ধি আছে বা সিহঁতে টুপি পৰিধান কৰি আছে আমি past tense লিখিলে কি হ'ব past continuous হ'ব যে সিহঁতে টুপি পৰিধান কৰি আছিল তে আমাৰ এনসাৰটো হ'ব they were ইয়াত are বহিছে আৰু ইয়াত were বহিছে তাৰ মানে are ৰ past tense ৰূপ কি হয় were আৰু they বহুবচন হয় সেই কাৰণে আৰু থাৰ্ড পাৰসন হয় সেই কাৰণে they লগত কি বহিছে be verb were বহিছে they were wearing cap সিহঁতে টুপি পৰিধান কৰি আছিল আমাৰ তাৰ পিছত দিয়া আছে কি monkeys are looking at him বান্দৰবোৰে তেওঁক চাই আছে গতিকে প্ৰেজেন্ট কন্টিনিউয়াছত আছে আমি past continuous কৰিলে কি হ'ব monkeys were looking at him ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আজিলৈ ভিডিওটো ইমানেই আৰু ইয়াৰ বাকি যি তিনিটা প্ৰশ্ন আছে সেই প্ৰশ্নখিনি মই পুনৰ পিছৰটো ভিডিওত আলোচনা কৰিম কাৰণ কি গোটেইখিনি একেলগে বুজাব গলে ভিডিওটো বহুত দীঘল হ'ব তাৰ কাৰণে মই আধা হৈ কৰিছো মই পিছৰটো ভিডিওত ইয়াৰ পুনৰ যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নখিনিৰ উত্তৰ আমি আলোচনা কৰিম তে আজিলৈ ইমানেই ধন্যবাদ